আপোনালোকক আমাৰ চেনেললৈ আন্তৰিক স্বাগতম। আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকলে নিজৰ ঘৰখন সুগন্ধি ফুলেৰে ভৰাই তুলিব বিচাৰে। আজি আমি কথা পাতিম জেচমিন ফুলৰ বিষয়ে। এই ফুল কেৱল ধুনীয়া নহয়, ইয়াৰ মিঠা সুগন্ধে মন শান্ত কৰি তোলে। ভিডিঅ'টো শেষলৈ চাব, কাৰণ আজি ভিডিঅ'টোত মই জনাম জয় ফুলৰ বিভিন্ন প্ৰকাৰ, কেনেকৈ যত্ন ল'ব, মাটিৰ সঠিক সংমিশ্ৰণ, সাৰ, পানী, প্ৰুনিং আৰু কেনেকৈ বছৰৰ অধিক ফুল পাব পাৰি। তেন্তে বলক আৰম্ভ কৰোঁ। জেচমিন বিশ্বৰ অন্যতম জনপ্ৰিয় সুগন্ধি ফুল, আৰু ইয়াৰ ফুল সৰু, কোমল, বেছিভাগে বগা ৰঙৰ হয়। সন্ধিয়া আৰু ৰাতিৰ ফালে ইয়াৰ সুগন্ধটো অধিক বেছি অনুভৱ হয়। ইয়াৰ তিনিটা প্ৰকাৰ পোৱা যায়: আৰাবিয়ান জেচমিন, ষ্টাৰ জেচমিন আৰু অসমীয়াত বেলি জুই বুলি আৰু এটা প্ৰজাতি আছে। এই তিনিটা প্ৰতিবিধৰে পালনৰ নিয়ম একে, 5-6 ঘণ্টা অধিক ৰ'দত ৰাখিব লাগে, তাতকৈ বেছি নহয়। মাটিৰ মিশ্ৰণৰ কাৰণে যিটো আমাৰ নৰ্মেল চইল আছে, মাটি আছে, এইটো 40% আৰু পচা গোবৰ বা ভাৰ্মি কম্পষ্ট 30% আৰু নদীৰ বালি 20% আৰু কক'পিট যিটো নাৰিকলৰ সাৰ বনায় সেইটো 10%। আৰু পানী জমা যাতে নাথাকে সেইটো গুৰুত্ব দিব লাগে। পানী সহজে ওলাই যাব পৰা কৰি দিব লাগে। আৰু গৰমত নিয়মীয়াকৈ পানী দিয়ক, কিন্তু প্ৰতিদিনে অযথা পানী নিদিব। মাটি শুকাই গ'লেহে তেতিয়াহে পানী দিয়ক। মাহে এবাৰ ভাৰ্মি কম্পষ্ট বা গোবৰ সাৰ বা সৰিয়হৰ খলিৰ যিটো পানী পাতল কৰি পেলাই সেইটো দিয়ক। এতিয়া যথেষ্ট ফুল পোৱা যাব। ফুল শেষ হোৱাৰ পিছত শুকান ডাল কাটি দিয়ক। ইয়াৰ ফলত নতুন ডাল ওলাব আৰু অধিক ফুল আহিব। এই ফুল কিয় লগাব লাগে এইটো বিষয়ে অকণমান কৈ দিছোঁ। ইয়াৰ সকলোতকৈ হৈছে ইয়াৰ কম যত্ন ল'ব লাগে। টাবত সহজে কৰিব পাৰি। এইটো দীৰ্ঘদিন ধৰি ফুল থাকে আৰু সুগন্ধিৰে ঘৰখন মনোমোহা কৰি তোলে। বন্ধুসকল, আপুনি যদি এখন সুন্দৰ সুগন্ধি আৰু সহজে পালন কৰিব পৰা ফুলৰ গছ বিচাৰি আছে, তেন্তে এই জেচমিন ফুলবিধ লগাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে আৰু কোনটো ফুলৰ বিষয়ে ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বিদায় লৈছোঁ।